টেনৰ সায়েন্স পঢ়োতে যদি কিবা টান পাইছা মই তোমালোকৰ কাৰণে তিনটা টিপছ লৈ আহিছো ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি তোমালোকে এই তিনটা এপ্লাই কৰিব পাৰা ফাৰ্স্ট অফ অল তোমালোকে এখন লিষ্ট বনোৱা কেমিষ্ট্ৰিৰ কাৰণে য'ত তোমালোকৰ কি থাকিব যিবিলাক ইম্পৰ্টেন্ট কম্পাউণ্ড পাবা পাঁচটা চেপ্টাৰত সেইখিনি এফালে লিখা আৰু এফালে তাৰ ফৰ্মুলাবিলাক লিখা ঠিক তেনেকৈ কাৰ্বন চেপ্টাৰটোত সমগণীয় শ্ৰেণী যিখিনি আছে তাৰ এটা লিষ্ট বনোৱা আৰু এই দুখন লিষ্ট পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া সেম ওয়েত পিৰিয়ডিক টেবুলখন ধুনীয়াকৈ প্ৰিন্ট কৰি আনি পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া যিমান কোৱেশ্চন প্ৰেক্টিছ কৰা তাৰ পৰা চাই কৰিবা বায়োলজিৰ কাৰণে বায়োলজিৰ বহুত কেইটা ডায়াগ্ৰাম আছে তো গোটেইকেইটা ডায়াগ্ৰাম এখন ডাঙৰ চাৰ্ট পেপাৰত গোটেইকেইটা ডায়াগ্ৰাম সৰুকৈ আঁকা আৰু সেই চাৰ্ট পেপাৰখন পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া পঢ়া ৰুমটোত লগাই থৈ দিয়া চাই থাকিব পাৰিবা ঠিক তেনেকৈ ফিজিক্সৰ কাৰণে তোমালোকে যিখিনি তালিকা আছে ফিজিক্সৰ চেপ্টাৰ 10ত লাইট ৰিফ্লেকশ্যন চেপ্টাৰটোত কোনটো পইণ্টত মিৰৰত কোনটো ইমেজ ফৰ্ম হয় লেন্সত কি ইমেজ ফৰ্ম হয় যোন দুখন চাৰ্ট আছে সেই দুখন পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া এইকেইখন চাৰ্ট তোমালোকে চাই থাকিব পাৰিবা তেতিয়া